বহু জল্পনা কল্পনাৰ অন্তত ঘোষণা কৰা হৈছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আৰু ইতিমধ্যে ঘোষণা কৰা হৈছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আৰু হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত হাজো ইউনিয়ন খণ্ডৰ অন্তৰ্গত 1 নং হাজো গাঁও পঞ্চায়তৰ যি ফলাফল সেই ফলাফল ঘোষণা কৰা হৈছে আৰু পঞ্চায়তৰ সভাপতি পদত অধিষ্ঠিত হোৱা সভাপতি নিৰ্বাচন কৰা হৈছে আৰু 1 নং গাঁও পঞ্চায়তৰ পূৰ্বৰ সভানেত্ৰী টুটুমণি দাস পুনৰবাৰ সভানেত্ৰী পদত অধিষ্ঠিত কৰা হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰিছো। এয়া হাজো 1 নং গাঁও পঞ্চায়তৰ পূৰ্বৰ সভানেত্ৰী পূৰ্বৰ গৰিমা অটুট ৰাখি পুনৰবাৰ 1 নং গাঁও পঞ্চায়তৰ পৰা সভানেত্ৰী পদত অধিষ্ঠিত হৈছে। প্ৰথমে অভিনন্দন জনাইছো। কেনেকুৱা লাগিছে? ভালে লাগিছে। কি ক'ব? ৰাইজৰ কাৰণে বহুত কাম কৰিম বুলি আগবাঢ়ি আহিছো। আধৰুৱা যোৱাবাৰ আধৰুৱা কামখিনি এইবাৰ পূৰণ কৰিম বুলি ভাবিছো আৰু ৰাইজে আপোনাক আকৌ পুনৰ মৰম দিছে। কি কৰিব? অৰুণোদয় আঁচনি ঘৰ ৰাস্তা ঘাট যিবিলাক বেয়া আছে সেইবিলাক ভাল কৰিম বুলি ভাবিছো আৰু মন্দিৰত সেৱা ল'লে লওঁ এতিয়া সেৱা ল'ব। ভাল লাগিছে বহুত ভাল লাগিছে আৰু ৰাইজৰ কাৰণে যিহেতু ওলাই এখন দুৰ্নীতিমুক্ত সমাজ কৰাৰ কাৰণে কি ক'ব? ভালে কাম কৰি বুলি ওলাই আহিছো আৰু ৰাইজৰ যিবিলাক কাম ৰৈ গৈছে এইবিলাক কৰিম বুলি ভাবিছো আৰু পঞ্চায়তৰ সভাপতি পদক মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছো। তেওঁ নৱনিযুক্তভাৱে 1 নং গাঁও পঞ্চায়তত তেখেতে সভাপতি নিৰ্বাচিত হৈছে। তেখেতক আমাৰ ৰাইজৰ ফালৰ পৰা মোৰ ফালৰ পৰা এটা অনুৰোধ যেন তেখেতে আগন্তুক যিবিলাক কাম আছে তেখেতে যেন সুকলমে কৰে। আঁচনিবিলাক অৰুণোদয় আদি কৰি যিবিলাক আঁচনি আছে তেখেতে যোগ্য হিতাধিকাৰীক যে প্ৰাপ্য হয় সেইকাৰণে তেওঁৰ ওচৰত মই বিশেষভাৱে অনুৰোধ জনাইছো। আৰু যিবিলাক আধৰুৱা কাম যোৱা 5 বছৰত ৰৈ গ'ল তেখেতে সেইখিনি কাম যেন গোটেইখিনি কাম যেন এতিয়া সুকলমে কৰে। সেয়ে আমাৰ 1 নং হাজো ৰাইজৰ তৰফৰ পৰা মোৰ তৰফৰ পৰা তেওঁক বিনম্ৰভাৱে অনুৰোধ জনাইছো আৰু তেখেতে উজ্জ্বল ভৱিষ্যত মই তেখেতৰ কামনা কৰিছো। নমস্কাৰ। এইবাৰ যিটো সভানেত্ৰী আমি নিৰ্বাচিত হ'ল যোৱাবাৰ যিমান ভাল কাম কৰিছিল ধৰ এইকাৰণে আৰু এইবাৰ ৰাইজে আকৌ বিচাৰিলে আকৌ বিচাৰাৰ লগ বাকী মেম্বাৰকেইটাও ছাপোৰ্ট দিলে কিন্তু বহুতে বহুতকৈ কৰিছিল কিন্তু আকৌ সেই কৰিলে আৰু উপ সভানেত্ৰীটো যোৱাবাৰৰে সেই হৈ গ'ল আৰু সভানেত্ৰীটো আমাৰ সেই আগৰ বডিটোৱে থাকি গ'ল। তাৰে শুভেচ্ছা থাকিল আৰু কৰিবলগীয়া যি কাম আছে এইবাৰ কামবিলাক সম্পূৰ্ণ যাতে হৈ উঠে। বাকী যোৱাবাৰতো কাম হৈছে ৰাইজে দেখিছে। পিটু বাইদেউ 7টা পাইছে আৰু জিলি বাইদেউ 3টা পাইছে। 4টা ভোটত বাগধানত যোৱা হৈছে।